নেলীৰ হত্যাকাণ্ডৰ ওপৰত চলা তিৱাৰী কমিশ্যনৰ বিষয়ে উল্লেখ কৰিছিলোঁ। 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমানকেইটা হিংসাত্মক ঘটনা ঘটিছিল গোটেইকেইটাকে সামৰি ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন নিৰ্মাণ কৰা হৈছিল। ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল, কিন্তু তেওঁ উত্থাপন কৰিছিল কিন্তু তাৰ কপি সদনক দিয়া নাছিল আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিণ্ট কৰি আমি কপিবোৰ বিধানসভাত দিম, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰা নহ'ল আৰু সেইকাৰণে তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড ছফ্ট কপি আমি দুয়োটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম। মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা যি কমিটমেণ্ট অফ দ্য হাউচ সেইটো পূৰণ কৰিব পৰা যাব। এই তিৱাৰী কমিশ্যনৰ ৰিপৰ্টত অসমৰ সেই সময়ত ঘটা গোটেইকেইটা ঘটনাৰ বিষয়ে উল্লেখ আছে। চিচিৰ বৰগাঁৱত আমাৰ ঘটনা হৈছিলে, চিলাপথাৰত, বকোত নগৰবেৰাত ঘটনা হৈছিলে, নেলীত ঘটনা হৈছিলে, গহপুৰত ঘটনা হৈছিলে। প্ৰায় 20টা ডাঙৰ ঘটনা সেই সময়ত সংঘটিত হৈছিলে। তিৱাৰী কমিশ্যনে 20টা ঘটনাকে তেওঁলোকে তদন্ত কৰিছিলে, এফিডেভিট লৈছিলে আৰু প্ৰত্যেকটো ঘটনাৰ এটা বিশদ বিৱৰণী তেখেতসকলে ৰিপৰ্টত সন্নিৱিষ্ট কৰিছে। নেলীৰ ওপৰতো কৰিছে আৰু নেলীৰ ৰিপৰ্টটো পঢ়িলে আমি বুজি পাম যে নেলীৰ ঘটনা হোৱাৰ কাৰণ কি আছিল। প্ৰথমটো ডাঙৰ কাৰণ তেওঁ লিখিছে যে অসমত কিয় অসমীয়া মানুহ উত্তেজিত হৈছিল, অসমীয়া মানুহে কিয় অশান্ত হৈ আছে, অসমীয়া মানুহে কিয় আন্দোলন কৰিবলগীয়া হ'ল। তাত ডেম'গ্ৰাফিৰ বিষয়ে তেওঁ লিখিছে, বিদেশীৰ বিষয়ে লিখিছে, কেনেকৈ